আমাৰ লগত উপস্থিত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকল আজি আমি বিষয় আমি অঞ্চলৰ পৰা প্ৰতিটো সংৰক্ষক এটা সংগঠন আমাৰ বিদ্যালয়লৈ আহিছে আৰু তেখেতলোকে অসমৰ সমগ্ৰ অসমৰ বিভিন্ন স্কুল বা প্ৰতিষ্ঠান এনেধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে আৰু সেই কাৰ্যসূচী প্ৰকৃতি সংৰক্ষণ সংকটত আমি কি কৰিব লাগে সেই সংকটত তেখেতলোকে আজি বিভিন্ন স্থানত এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে আমাৰ বিদ্যালয়ত ওলাই আহিছে যদি আমি আমাৰ বিদ্যালয় জ্ঞাপন কৰিছোঁ আৰু তেখেতলোকৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি জনাইছোঁ। এই সংগঠনৰ লগত জড়িত বিভিন্ন সংগঠন আছে, কিন্তু আমাৰ কামটো হ'ল গৱেষণা ধৰ্মী আমি কামবোৰ কৰি আছোঁ। কিন্তু তোমালোকে হয়তো ভাবিছা গৱেষণাৰ লগত এই সমূহ বিষয় থকা কি অৰ্থ থাকিব। আমি গৱেষণা ধৰ্মী কামবোৰ কৰাৰ লগতে আমি আৰু এটা কাম তাত এইবাৰ কৰিছোঁ, আমি কি তোমালোকৰ মাজত এই কামবোৰ কৰিবৰ এটা ব্যৱস্থা আমি ৰাখিছোঁ। প্ৰথম কথাটো হ'ল মোৰ লগত আছে ভাইটি মণ্ডলাই আৰু মোৰ লগত আছে ৰীতাৰ ওপৰত। মই আচলতে 52 নম্বৰ আপাৰ আছামটো চাওঁ, আমাৰ 5000 মেম্বাৰেই আছে আৰু আমাৰ এটা আটাইতকৈ ডাঙৰ কথা উত্তৰ পূৰ্বাঞ্চলত থাকে ৱাইল্ড লাইফৰ ওপৰত জেনেটিক লেবৰেটৰী কাৰো নাই, আমাৰে আছে। আৰু আমি বিভিন্ন ক্ষেত্ৰত বিভিন্ন জীৱ জন্তুৰ ক্ষেত্ৰত গৱেষণা নিশ্চয় গড়ৰ ক্ষেত্ৰত হাতীৰ ক্ষেত্ৰত হওক আৰু শেহতীয়াকৈ আমি তোমালোকে উঠি হোৱা যিটো আমি যিটো নদী ৰিভাৰ ক্ৰচিং বুলি কয় তাক GPS যিটো লগাই মানে GPS লগোৱা কামটো আমি আৰম্ভ কৰিছোঁ। আৰু মোৰ শেহতীয়াকৈ মই যিটো আপাৰ আছামটো চাওঁ শেহতীয়াকৈ মই এটা কাম কৰিছোঁ, যিটো দেখিছা তোমালোকে চৰাইটো চিনি পোৱা কিন্তু ধৰি দেখাটো কমি গৈছে। এই চৰাইটো ক্ষেত্ৰত আমি সজাগতা আমাৰ এটা ফুল ব্যৱস্থা আমি আৰম্ভ কৰিছোঁ। মই ইতিমধ্যে 2 বছৰৰ পৰা আৰম্ভ কৰিছোঁ। মই ল'ৰা ছোৱালী কিন্তু বিশেষ কৰিছোঁ বিভিন্ন কলেজ কিবা স্কুলেই হওক সোনকালে সৰু ল'ৰা ছোৱালীখিনি এইকাৰণেই লোৱা নাই তাতকৈ অলপ বুজাত অকণ সুবিধা হয়। আমি খুব সৰল ভাষাত তোমালোকে এইটো কথাখিনি ক'ম, খুব কম সময় ল'ম তোমালোকে। খালি তোমালোকৰ যদি কিবা অসুবিধা হয় বোলে মোৰ বুজাত অসুবিধা হৈছে মই বেয়া পাইছোঁ, আমি বেয়া নাপাওঁ, তোমালোকে লাইব্ৰেৰীলৈ গ'লে। কিন্তু কথাটো হ'ল কি তোমালোকে যিহেতু তোমালোকৰ ক্লাছটো ক্ষতি কৰি আহি আমাক সময় দিছা, গতিকে সময়খিনি ভালদৰে ইউটিলাইজ কৰিব বিচাৰা। মই মোৰ কামটো আৰম্ভ কৰিম। প্ৰথম কথাটো তোমালোকে চৰাই ভাল পোৱা নেকি? মই চৰাইৰ কথা ক'ব আহিছোঁ, হয় তোমালোকে চৰাই ভাল পোৱা নেকি? কথাটো অকণ ডাঙৰ কথা মানে মই জানো ল'ৰা ছোৱালীবোৰে চেনিত চৰাই ভাল পোৱা, চৰাই চিনি পোৱা নে নোপোৱা? তোমালোকে হৈছে হাতলি লগাই আহিছে। মই আচলতে অলপ এটা এক্সিডেণ্ট হৈছিল, মই মানে কি মই সেইকাৰণে লগাই প্ৰথম কথাটো চৰাই তোমালোকে ভাল পোৱা মই শুনি হ'লো। কাৰণ মোৰ ঘৰত যিহেতু তোমালোকৰ কাষতেই বিপল হয় আৰু বিপল আৰু কণামুখ বা চিন্তামণিকৰ বেলেগ বুলি মই নাভাবোঁ। আমি এনেকুৱা জেগা এডোখৰত আছোঁ য'ত বিভিন্ন ঠাইত গ'লে এই বস্তুবোৰ ভালকে দেখা আৰু আমি এনেকুৱা এখন জিলাত প্ৰতিনিধিত্ব কৰিছোঁ য'ত আটাইতকৈ বেছি চৰাই বাঁহ আছে, বিভিন্ন প্ৰজাতিৰ চৰাই বাঁহ আছে। তোমালোকে চোৱাৰ সৌভাগ্য তোমালোকৰ নিজৰ জিলাতে হৈছে। চৰাই ভাল পাওঁ বুলি কৈছা, প্ৰথম কথাটো হ'ল চৰাই তোমালোকে চিনি পাওঁ বুলি কৈছা, গতিকে তোমালোকে মোক ক'ব লাগিব। মই তোমালোকক ভাষণ দিব অহা নাই, প্ৰথম কথাটো তোমালোকক কথা পাতিব আহিছোঁ। মই শিক্ষাগুৰুসকলক বাদ দিহে কথাখিনি কৈছোঁ, আপোনালোকে এনেকুৱা ভাবিব মই ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতিব আহিছোঁ। প্ৰথম কথা হ'ল তোমালোকে ক'লা যে মই চৰাই ভাল পাওঁ, চৰাই চিনি পাওঁ। এতিয়া কথাটো হ'ল চিনি পাওঁ বুলি ক'লেই নহ'ব, চৰাই কি এনে বৈশিষ্ট্য আছে অন্য কাৰো নাই, গুৰুত্বপূৰ্ণ অন্য কাৰো নাই, কিন্তু চৰাই আছে। কি আছে? ডাঙৰকে কোৱা। উৰিব পাৰিলে চৰাই হ'ব নেকি? উৰিব নোৱাৰা চৰাইটো চবে জানো উৰিব নোৱাৰা চৰাই আছে। আৰু চৰাই আৰু কি এনেকুৱা বৈশিষ্ট্য আছে যিটো অন্যৰ নাই? ভালকে মনত কৰিবা, মই কেলেই কথাটো কৈছোঁ, মই কথা কৈ যাম বা আমি ধেৰ ভাষণ মাৰি যাম, ইয়াৰ পৰা একো লাভ নহ'লে এটা সৰু শব্দ যদি তোমালোকে নিশিকা তেতিয়া মোৰ কোৱাখিনি সাৰ্থকতা থাকিব। মই বেলেগ অফিচনৰ লগত জড়িত তাৰ মাজতে মই তোমালোকক সময় দিছোঁ বা আমি কোনোটা আহিছোঁ বা আপোনালোকক সময় দিছোঁ, গতিকে তাৰ পৰা অকণমান লাভ হ'ব লাগিব। কি আছে এনেকুৱা যিটো অন্যৰ নাই? হা ডাঙৰ কোৱা। সেইটো আচলতে তাৰ বেলেগ লক্ষণ নহয় তাৰ সেইটো
যি কিটো বস্তু আছে যিটো অন্য নাই কি চৰাই নাক আছে নেকি নাই কি আছে তোমালোকৰ মনত কৈছে চৰাই দেহত পাখি আছে নাই অন্য নাক আছে নেকি আমাৰ ল'ৰা ছোৱালীৰ কি প্ৰব্লেম হয় ছাৰ মই গোটেই অসমত দিব চাইছো আমাৰ ল'ৰা ছোৱালী জানে কিন্তু ক'বলৈ ভয় কৰে কিন্তু লগৰটো থাকি বুলি আচলতে ক'বলৈ ভুলে হওক গোটেই মই যিটো জানো ক'বলৈ চেষ্টা কৰিব লাগে মোৰ মনত যিটো চেলাই সেইটো ক'বলৈ চেষ্টা কৰিব লাগে মই আজি কৈছো কালি তোমালোকক ক'ব লাগিব চৰাই দেহত কি আছে পাখি আছে হয় নেকি কিন্তু অন্য কোনো জীৱ জগতৰ ক'ৰবাত কাৰোবাৰ আছে নেকি কোনোবা তোমালোকৰ গাত পাখি আছে নেকি এতিয়া কথাটো হ'ল তোমালোকক যেনিবা মই চৰাই বিষয়ে কৈ গলো হেমন্তই ক'লে নিতাই ক'লে আমি খুব কম সময় ল'ম বুলি কৈছো এইকণ পটককে হ'ব এতিয়া ছাৰে যেনিবা তোমালোকৰ বাইদেউহঁতে অহা পৰীক্ষা আহি আছে তাতে এটা সৰু প্ৰশ্ন দিছে আজিকালি মানে 1 নম্বৰ প্ৰশ্ন আহে চৰাই কাক কয় সৰু প্ৰশ্ন দি দিব 1 নম্বৰ প্ৰশ্ন এটা বাক্যত ধৰিব কোনে কব পাৰিব লাগে লিখক মাষ্টৰে আহি কি বুলিব প্ৰশ্ন সুধি থাকে নহয় তোমালোকে জানিলাই দেখোন এটা কথা চৰাই দেহত এনেকুৱা এটা বস্তু আছে যিটো অন্য দেহত নাই এতিয়া বাক্যটো হ'ব কি মই তোমালোকক কৈ দিছো উৰিব পাৰকে বা নোৱাৰ কথাটো মনত ৰাখিবা চৰাই কাক কয় বুলি ক'লে তোমালোকে জানিব লাগিব আমি বহুত সময় দেখিছো চৰাই বিষয়ে ঢেৰ কাম কৰিছে কিন্তু চৰাই কাক কয় ডেফিনেশ্যন তুমি নাজানো উৰিব পাৰকে বা নোৱাৰ পাখিৰে আবৃত দেহাৰ প্ৰাণটো কি বুলি কয় তেতিয়া কোনোবা এটা কোৱাচোন নেকি কথাটো মই যেনিবা নাই মোক ক'ব লাগে বুজাব লাগে কোনে ক'ব কোৱা মই আকৌ এবাৰ কৈছো উৰিব পাৰকে বা নোৱাৰ পাখিৰে আবৃত দেহাৰ প্ৰাণটো কি বুলি কয় কোনে ক'ব মোক কৈ আছে ডাঙৰকে হ'ব পিছত ক'ব বাৰু বাইদেউ গম পালে না প্ৰশ্ন এটা মানে এনেকুৱা প্ৰশ্ন আহিব পাৰে মগজুত যেতিয়া কুলকুলাই থাকিব যে মই এইজনে কৈ আছে হয় চৰাই কথা কিন্তু এইটো এনেকৈহে হ'ব লাগিছিল এই কথাটো মগজুত আহিব লাগে এতিয়া গম পালা নহয় চৰাই সংখ্যা তোমালোকে গম পালা পালা নাই পালে ডাঙৰ ক'বা আমাৰ ল'ৰাবোৰ বিৰাট ভাল লাগে পটককে ডাঙৰ কথা এটা কৈ দিব খালি দুজকে বা দুজকে থিয় কৰাই দিব নোৱাৰে তাৰপৰা কি কৰিব তললে মই শিক্ষকতা কৰাৰ মোৰ অভিজ্ঞতা আছে তোমালোকৰ নিচিনা হাইস্কুলত পঢ়োৱাৰ অভিজ্ঞতা মোৰ আছে গতিকে মই গম পাওঁ প্ৰথম কথাটো মই এইখিনিলৈকে ক'লো চৰাই মানে উৰিব পাৰিবও পাৰে নোৱাৰিবও পাৰে এইটো কোনো কথা নাই সেইটো কেৰেক্টাৰিষ্টিক নহয় তুমি যিটো ক'লা তোমাৰ কথাটো সত্য কিন্তু সেইটো যদি আমি এটা চৰাই কাক কয় বুলি কয় তেতিয়া যদি কওঁ কীট পতংগ খোৱা পৰকে চৰাই বুলি কয় নহয় সেইটো মানে এটা বিশেষ স্পেচিয়েল কেৰেক্টাৰিষ্টিক তাৰ থাকিব লাগিব যিটো অন্য নাই হয়নে এতিয়া এইটো গম পালা চৰাই একে নেকি চব তোমালোকে ৰাতিপুৱা ধেৰ চৰাই দেখা মানে কি মানে কিহৰ ওপৰত মানে নিৰ্ভৰ কৰি পেলাই চৰাইবোৰ ভাগ কৰা আছে তোমালোকক পাৰিবানে 1 নম্বৰ কথা খাদ্যৰ ওপৰত হয়নে হয় নহয় বিভিন্ন খাদ্য খায় কোনোবাই মাছ খায় কোনোবাই শস্য খায় কোনোবাই মাংস খায় এনেকুৱা হয় নহয় তেনেকৈ ক্লাছিফিকেশ্যন কৰা হৈছে মানে ভাগ কৰা হৈছে আৰু তাৰোপৰি বাসস্থান অনুপাতেও ভাগ কৰা হৈছে যেনেকৈ কোনোবা চৰাই ঘাঁহনি থাকে কোনোবা চৰাই কাঠনি থাকে কোনোবা চৰাই বেলেগ কোনোবা ঘাঁহনি আৰু কাঠনি উভয়তে থাকে কোনোবা চাপৰ ঘাঁহনিত থাকে এই অনুপাতেও চৰাই ভাগ কৰা আছে এইবোৰ পিছত তোমালোকে জানিবলগীয়া কথা এতিয়া কথাটো হ'ল তোমালোকে যিহেতু চৰাই চিনি পোৱা চৰাই আচলতে চৰাই যে আমি ৰাখিব লাগে আমি চৰাইৰ কথা ক'ব আহিছো চৰাই আমাক কি উপকাৰ কৰে এই কথাটো আমি জনা দৰকাৰ চৰাই আমাক কি উপকাৰ কৰে যিটো কাৰণে আমি ৰাখিব লাগে চৰাই নহ'লেও দেখোন চৰাই কি কৰে আমাক কি কৰি দিয়ে আমাক কি হাল বাই দিয়ে বহি দিয়ে কি কৰে ডাঙৰকে কোৱা মুখৰ ভিতৰত যদি এনেকুৱা কৈ দিয়ে মই কেনেকৈ গম পাম কি কৰে 1 নম্বৰ কথাটো হ'ল কীট পতংগ খাই আমাৰ উপকাৰ হয় আৰু আমাৰ এখন অপকাৰো কৰে আৰু কি কৰে 2 নম্বৰ কথাটো চৰাই বীজৰ বিস্তাৰ কৰে নে নকৰে কেনেকে কৰে এইবোৰ মই ক'ব নালাগে আচলতে বিজ্ঞানৰ এইবোৰ আছে নাই আছে দুভাগে কৰে 1 নম্বৰ ফুলৰ নিৰ্মাণ আহিলে দেখা নাই ফুলৰ মৌকা চৰাই আছে নাই কেতিয়াবা ঘৰত ফুলবোৰ তেনেকে দীঘল এণ্টেনাডাল লগাই এনেকে থকা চৰাই এইবোৰ আৰু 2 নম্বৰ কিছুমান চৰাই ফলৰ গুটি খাই নাই এইবোৰ বিস্তাৰ ওলাই যায় নাই বীজৰ বিস্তাৰ কৰে হয় হয় এই দুটা কথা জানিব হ'ব মানে সৰহকে কথা জানিলে প্ৰথমতে খেলিমেলি হৈ যাব 2 নম্বৰ কথাটো চৰাই আমাক এই উপকাৰখিনি কৰে ঠিকে আছে চৰাই দৈহিক গঠনটো তোমালোকে জানানে 1 নম্বৰ কথা চৰাই দেহত কি আছে ফুট আছে মানে আছে নাই ফুটবোৰ আকাৰ একে নেকি এতিয়া কথাটো হ'ল মোৰ আকৌ ফটোকে প্ৰশ্নটো আহিয়ে যায় ফুটৰ কাম কি
নে এনেই দিব লাগে কাৰণে দি দিলে আৰু মানে আমাৰ যে আগতে ভগৱানে ভোট এটা দি দিলে আৰু নে কেলে চৰাই ভোটটোৰ কামটো কি কি কৰে কি কৰে খাই একদম চিম্পুল কথা খাই আৰু বাঁহ খাদ্য এইটো ল'ৰা ছোৱালীটো জানেই আৰু চাৰিটা কথা ক'ব লাগে মোক মাত্ৰ খাই বাঁহ খাদ্য আৰু খুৱাই নাই নে কি খাইহে আৰু কি নোখোৱাই নেকি খাই খুৱাই আৰু বাঁহ খাদ্য আৰু এটা কাম কৰে যিটো আটাইতকৈ জৰুৰী কি কৰে কেলে প্ৰতিৰক্ষা নকৰে নেকি তাৰ চেফটিটো কিয় কৰিব তাহাঁতি অস্ত্ৰলৈ ফুৰে নেকি এইকেইটা আমি জানো কিন্তু আমি কবলৈ সংকোচ বোধ এটা হয় না কি কৰে খাই খুৱাই আৰু বাঁহ খাদ্য আৰু মানে প্ৰতিৰক্ষা মানে চেফটি মেজাৰ যিটো কয় সেইটো কৰে হয়নে দুটাৰ অসুবিধা হৈছে নেকি এইকেইটা জানিবলগীয়া কথা কাৰণ তোমালোকে চৰাই বিষয়ে উতলা পানী নিচিনা কৈ থৈ গ'ল মই কেনেকৈ দুই নম্বৰ কথাটো ঠেং আছে নাই চৰাই ঠেংটো ঠেঙত কি আছে মানে ঠেংটোৰ আঙুলি কেইটা আছে তোমালোকে চাইছা হয়নে তোমাক তিনিটা কোনোবা চাৰিটা কোনোবা দুটা কেইটা মনত আহিছে মই ধুই চাইছো কি কৰিব কাৰণে চৰাই ঠেঙত আঙুলি কেইটা আছে পিছফালে আছে হয় নহয় চাৰিটা আঙুলি আছে আঙুলি আগত কি আছে নখ আছে হয়নে এইটো মনত লাভ মানে মগজু ৰিমাইণ্ড কৰি থাকিব লাগে আহি থাকিব লাগে চৰাই চবৰে ঠেং একে নেকি সেই ঠেঙৰ কাম কি লাগিল লেখা মানুহটো মই মহা ভয়ংকৰ মানুহ বুলি কৈছে ঠেঙেৰে ধৰে হয় নাই তোমালোকে ভিডিঅ' চাই নাপায় দেখি থাকো নহয় আৰু কি কৰে এই প্ৰতিৰক্ষা কামটো সি কৰে নাই আৰু বাঁহ গজাটো সেই ঠেংটোৱে সহায় কৰে নাই একে চিম্পুল কথা মই এইকেইটা কেলে কৈ আছো আৰু বাকী যে বাকী কথা কলো বাকীৰ ভিতৰত বিশেষ জানিব লাগে তিনিবিধ বাকী আছে এইবোৰ ক'লে তোমালোকৰ অলপ খেলি মেলি হ'ব আমি যিহেতু গৱেষণা কৰ্মী কাম কৰোঁ কাৰণে আমি এইবোৰ চাই থাকো বাকী তিনিবিধ আছে মই পিছত কম উচ্চ বাকী এনেকুৱা এইবোৰ ইমান দৰকাৰ নাই এইখিনিলৈকে জানিলে যথেষ্ট এতিয়া কথাটো হ'ল মই ক'বলৈ আহিছিলো শগুনৰ কথা মই কৈ দি পেলাই তোমালোকক বেলেগ চৰাই কথাটো ক'লো তোমালোকে চিনি পোৱা চৰাই কেইবিধমানৰ নাম কোৱাচোন কোনোবা এগৰাকী ৰাতিপুৱা শুই কি চৰাই দেখা আমাৰ ইমান বেলেগ দেখিছিল ছাৰ আমি এতিয়া বুঢ়া হ'লো প্ৰথম আমি বেলেগ দেখিছিলো আমাক কি চৰাই মাতি পেলাই কি দেখা সময় গৈ আছে আকৌ সময় গৈ আছে শালিকা কৈছে মই এখন চৰাইকে কৈছিলো ঘনচিৰিকা কপোন ৰাতিপুৱা শুইছে দেখা নাই কাউৰী হয় নহয় মই কৈ দিছো নহয় প্ৰথম আমি একদম সদায় দেখি থকা চৰাইটো শালিকা হয়নে শালিকা দেখো আৰু নাই দেখা বুলি ক'লে আৰু আমি নেদেখা মানুহ হ'ব লাগিব আমি কাৰণ ইয়াৰ মানুহবোৰ কিছুমান ঠাইত নেদেখা তুমি যদি নাগালেণ্ডত কোৱা মই নাগালেণ্ড গৈছিলো নাগালেণ্ডত কি চৰাই দেখা বুলি চৰাই নেদেখো বুলি কয় চৰাই নেদেখি দেখিলেই বুজিয়ে আৰু এতিয়া অলপ অকণমান কলাৰটো হৈছে নাগালেণ্ড গৈছিলো তাত কয় চৰাই নেদেখি আৰু মানে আমি দেখা চৰাইটো হ'ল প্ৰথম কথাটো হ'ল শালিকা হয় তাৰপিছত ঘৰচিৰিকাটো অলপ ৰেয়াৰ হৈছে অলপ কমিছে ঘৰটো যিটো কমিছে ঘৰচিৰিকাটো দেখি হয়নে তাৰপিছত আৰু কপৌ চৰাইটো আমি দেখোৱেই দেখা নাই কপৌ হ'ল আৰু এইটো একদম পুৰা আমাৰ ঘৰৰ একদম মানে ঘৰৰ সদস্য বুলিয়ে ক'ব পাৰি ভাতছো এখন ঘূৰি আৰু দাও হ'ল আৰু ভাৰতটো দেখি ঘৰচি আছে আৰু এতিয়া কথাটো হ'ল তোমালোকে 10 দিনমান মিনিমাম চৰাই দেখা বুলি জানিব পাৰে একো ডাঙৰ কথা চৰাই নামবোৰ ইংৰাজী জনা দৰকাৰ কেলে আকৌ ইয়াত ইংৰাজী মতি দিবলৈ আহিলে নহয় কেলে শুনা লৱাৰ আছামত যিবোৰ নাম আপাৰ আছামত অলপ বেলেগ ইয়াত কোনোবা লৱাৰ আছামৰ মানুহ আছে নেকি নাই নহয় এতিয়া কথাটো হ'ল লৱাৰ আছামত যিবোৰ শব্দ কয় আমি আপাৰ আছামত নকওঁ মানে আমি যিটো স্পষ্টকৈ কওঁ লৱাৰ আছামত মই ক'লে সদায় বুজি নাপাওঁ মই হয় হিন্দীত ক'ব লাগিব নহয় ইংৰাজীত ক'ব লাগিব আৰু নহ'লে অলপ লেনিয়াই ক'ব লাগিব চৰাই নামবোৰ ইংৰাজীত জানিলে সুবিধা কেলে গম পাইছানে তেতিয়া গোটেই পৃথিৱীত ইংৰাজী নামেৰে চৰাই নামবোৰ চিনি পালে চবতে ঘূৰি ফুৰিব সুবিধা হয় মানে মই তোমালোকক সৰু এটা উদাহৰণ কৈছো তোমালোকে বৰটোকোলা চিনি পোৱা বৰটোকোলা টুকটো চুটি হয়নে
মানে যি কয় অ বুলি কয় বৰ টুকুলাৰ ঠোঁটটো দীঘল বৰ টুকুলা কেনেকুৱা বৰ টুকুলাটো বৰ টকলা বুলি কয় মূৰটো চুটি নাই মানে আমি দেখিয়ে কথাটো লাগি দেখি আৰু এতিয়া আমি যিটো বৰ টুকুলা বুলি কওঁ ল'ৰা ছোৱালীক কি বুলি কয় গম পাইছে ন হদম হদম বুলি কয় তোমালোকে চিনি পাবা তাহাঁতক যদি কোৱা যায় আমি বৰ টুকুলা দেখি ইছৰাইলী বুলি কওঁ গতিকে ইংৰাজী নামটো কমন হ'ব লাগে মানে কেলে বৰ টুকুলাটোক লেচাৰ এপিডাল ষ্ট্ৰক বুলি কয় মানে এপিডাল ষ্ট্ৰকৰ এটা মানে মেম্বাৰ হয় তাৰ ফেমিলি বহুত আছে ডাঙৰটো ভাৰ্গিলা হয় তাৰপিছত বৰ টুকুলা এনেকৈ প্ৰমাণ আছে যদি আমি এপিডাল ষ্ট্ৰক বুলি কওঁ তেতিয়া বা লেচাৰ এপিডাল ষ্ট্ৰক বুলি কওঁ তেতিয়া হয়তো বৰ টুকুলাটো চিনি পাওঁ এতিয়া তোমালোকে ক'লে শালিকা বা ঘৰচিৰিকা এইটো একদম চিম্পল ঘৰটো ইংৰাজীত কি বুলি কয় ঘৰচিৰিকাটো কি বুলি কয় মানে তাৰ পিছফালে আমি ঘৰচিৰিকা যিটো কওঁ স্পেৰ' বুলি কয় আগফালে কি হ'ল হাউচ স্পেৰ' মানে হ'ল আৰু এতিয়া যিটো আমি শালিকা দেখো এইটো কমন মাইনা বুলি কয় কমন মানে কোন ঠাইতে দেখা পোৱা যায় কাৰণে মাইনা ফেমিলি কি মেম্বাৰৰ কাৰণে কমন মাইনা বুলি কয় তাৰ আমি যিটো চুতীয়া শালিকা আমি যিটো পুহু যে কয় আমি ঘৰতে পুহে কিছুমান মানুহে সেইটো জাংগুল মাইনা বুলি কয় এনেকুৱা আমি যিটো মইনা চৰাই বুলি কয় আমাৰ ইয়াৰ কলা ভিন্ন অংশটো হালধীয়া আছে সেইটো হিল মাইনা বুলি কয় তাৰমানে মাইনা ফেমিলি মেম্বাৰ আমাৰ যেনেকে বোলে ছাৰৰ পৰিয়ালৰ বোলে আমুক বাইদেউ ল'ৰা ছোৱালী এনেকে তেনেকুৱা এই মানে মাইনা ফেমিলি মেম্বাৰ সেইটো মই যিটো চৰাই কথা ক'ব আহিলো এইটো হ'ল কবুল কবুল পালে দেখিছানে এনেই কয় নেকি বা আকৌ এয়া এনেই কৈ নাই কোনো দেখা নাই ক'ত দেখিছা মোবাইল দেখি পঢ়াত দেখিব আমাৰ সকলোৱে কি খায় মাংস খায় জীয়া মাংস খায় এইটো মাৰি খায় নি মানে সাপে গাখীৰ খোৱাৰ নিচিনা কথা আৰু মোক এটা একদম এষ্টাব্লিছ কৰিছে সাপে গাখীৰ খায়ে আৰু যিটো বস্তুৱে মানে গিলিহে হয় যিটো হুপিব নোৱাৰে সেইটো কেনেকে গাখীৰটো খাব পাৰে যিটো মানে পচিবল নাই মানে মই দেখিছো আৰু ঠেংকা মেলিয়া আছে আৰু গাখীৰ দেখাই আছে আৰু মানে এনেকুৱা মানুহ আছে গতিকে কিন্তু শগুনে কি খায় মৰাশ খায় মানে মৰাশ খাই আমাৰ জেগাবোৰ চাফা কৰে সেই চৰাইটো তোমালোকে দেখিছে নেকি ঘৰচিৰিকা হয়নে মানে দেখিবলৈ ভাল লাগে এতিয়া কথাটো হ'ল মই শগুনৰ কথা ক'ব আছো শগুনৰ কথা কেলে ক'ব আছো বা শগুন দেখাই নাই কিন্তু ছাৰে দেখিছে বাইদেউহঁতো দেখিছে মানে কেলে শগুন এটা সময়ত গোটেই জেগাবোৰ ভৰ্তি হৈ আছিল এতিয়া লাহে লাহে কমি গ'ল মই যে ক'ব আহিছো যিকেইটা শগুন আছে সেইকেইটা বচাই ৰখাৰ ক্ষেত্ৰত তোমালোকে এই কথাখিনি ক'ব আহিছো তোমালোকে যদি এই কথাকেইটা মানি চলা তেতিয়া হয়তো যি অৱশিষ্ট অংশ আছে সেইকেইটা বাচি থাকিব শগুন এইটো দেখি আমি নহয় সেইটো আমি তলফালৰ পৰা টকা শগুন শগুনৰ বহুত প্ৰজাতি আছে এনেকে মই যেনেকে কৈছো মইনা মাইনা হিল মাইনা শগুনক ইংৰাজীত কি বুলি কয় কিবা দেই এতিয়া শগুনৰ অসমত দেখা প্ৰজাতি চাৰিটা দেখিছে বৰ শগুন ৰজা শগুন বগা পিঠা শগুন লাহিৰি খুটিয়া শগুন বৰ শগুন মানে আকৌ বিগ শগুন নহয় পিছত দেখাম ৰজা শগুন বগা পিঠা শগুন আৰু লাহিৰি খুটিয়া শগুন হ'ল হ'ল ইয়াৰ সকলোবিলাক দেখাইছো ক্লিয়াৰ ভাল লাগে দেখিছানে এই বিমানটো শগুন নহয় আকৌ বিমানত খোলা এইটো কি শগুন ইয়াৰ পিঠিখন কি কলা নি হয়নে বগা ইংৰাজীত কি বুলি কয় পিঠিটো কি বুলি কয় বিগ বেক হয়নে আমি বেক পিঠি হয় ন এতিয়া কি বুলি কব ইংৰাজীত এইটো হোৱাইট বেক চিম্পল মনত ৰাখিবা এইটো বগা পিঠা শগুন দেখিছানে ইমান ধুনীয়া দেখিছা নাই আচলতে আমি চৰাইবোৰ ওচৰৰ পৰা নাচাওঁ কাৰণে ইমান এনেকুৱা নালাগে কিন্তু এটা কথা শগুনৰ বৰ দুৰ্গন্ধ ওলায় যিহেতু কেলাশ খাই থাকে গোন্ধ ওলায় এইটো কি বুলি কলো বগা পিঠা ইংৰাজীত কি বুলি কয় মনত ৰব মই আকৌ ঘূৰাই সুধিম এই শগুনটো দেখিছানে ডিঙিটো দেখিছা নাই সৰু হয়নে এইটো কি হ'ল লাহি চুতীয়া শগুন ঠোঁটটো কি বুলি কয় ইংৰাজীত
লিপস মানে ওঠটোকে কয় ওঠটো লিপস নকয় বিল হল বিল বিআই ডবল এল লাহি মানে আমাৰ স্লিম নহয় মানে স্লেন্ডাৰ মানে চৰাই কথা কয় সেইটো স্লেন্ডাৰ বিল ভাল ছাৰ কি বুলি কয় এইটা মনত ৰাখিব এইটো কিন্তু দেখি আমাৰ ইয়াতে দুটা সগুণ আমাৰ ইয়াতে মানে পায় এইটো দেখিছেনে এইজন কিমান ডাঙৰ সগুণ এইটোৱে বৰ সগুণ এটা সাইজটো দেখা নাই এইটো আহে ঠাণ্ডা সিজনত কিন্তু আমাৰ ইয়াতে থাকে এটা সিজন এইটো বৰ সগুণ ইয়াক কিন্তু যেহেতু হিমালয়ৰ ফালৰ পৰা আহে ইয়াক হিমালয়ান গ্ৰিফন বুলি কয় কি বুলি কয় মনৰ ওপৰে মই কি ক'লো লোক বুলি কোৱা যায় কি ক'লো প্ৰথমটো পাই বেক মাছাৰ তেনে অসমীয়া কি কয় বগা পিঠিয়া বগা পিঠিয়া নেক্সট বিল নহয় স্লেন্ডাৰ বিল বিল নহয় বিল বিল স্লেন্ডাৰ বিল ভাল ছাৰ আৰু এইটো হ'ল হিমালয়ান গ্ৰিফন আজি সততাৰে প্ৰতিশ্ৰুতি দিছো সুস্থ পৰিৱেশ তন্ত্ৰ বজাই ৰখা সগুণৰ গুৰুত্ব আৰু পৰিৱেশ পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকাৰ বিষয়ে নিজকে আৰু আনক শিক্ষিত কৰিম সগুণৰ বাসস্থানৰ সুৰক্ষাৰ বাবে মানুহৰ কাৰ্যকলাপে যাতে তেওঁলোকৰ প্ৰাকৃতিক পৰিৱেশৰ ক্ষতি নকৰে সেয়া নিশ্চিত কৰিম ফুৰাদম জাতীয় ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ ব্যৱহাৰৰ বিৰুদ্ধে থিয় দিম আৰু এই চৰাইবোৰক বিপদাপন্ন কৰাৰ অভ্যাসবোৰ আঁতৰ কৰা দিশত কাম কৰিম এই শপত গ্ৰহণৰ জৰিয়তে মই সগুণৰ সংৰক্ষণ আৰু অধিক বহনক্ষম পৰিৱেশ নিশ্চিত কৰাৰ দায়িত্ব ল'বলৈ প্ৰতিশ্ৰুতিবদ্ধ